মটক সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু লগতে মটক মহিলা পৰিষদৰ মুখ্য কাৰ্যালয়ত আমাৰ আজি স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ জনালে আৰু ময়ো এই মটক জনগোষ্ঠীৰ এজন সন্তান হিচাপে ইয়ালৈকে আহিলোঁ। এটা খুব সুন্দৰ পৰিৱেশত তেওঁলোকে প্ৰতিমূৰ্তি স্থাপন কৰিলে। ইয়াৰ লগে লগে এটা কালচাৰ চেণ্টাৰো তেওঁলোকে ইতিমধ্যে আজি আধাৰশিলা স্থাপন কৰিছে আৰু লগতে মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাক সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এককালীন হিচাপে আমাক 125 কোটি টকা ধাৰ্য কৰিছিল আৰু ইতিমধ্যে তাৰ উন্নয়নমূলক কামবিলাক বিভিন্ন জিলালৈকে ইয়াক সিঁচৰিত হৈছে। যেনেকৈ লখিমপুৰত এতিয়া আমাৰ প্ৰতিমূৰ্তি স্থাপন হৈছে, শিৱসাগৰত প্ৰতিমূৰ্তি স্থাপন হৈছে, ঠিক আমাৰ ডিব্ৰুগড় তিনিচুকীয়াত প্ৰতিমূৰ্তি স্থাপন হৈছে আৰু বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবিলাকত 125 কোটি টকা ব্যয় কৰা হৈছে। আৰু মই বিশেষকৈ অসমৰ সেই সময়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু আমি মটক জনগোষ্ঠীটোৱে আমি এটা স্বায়ত্ত পৰিষদ এখন আমি পাবলৈ সক্ষম হ'লোঁ, আমাৰ এইখন চৰকাৰে আমাক দিলে আৰু সেইকাৰণে ভৱিষ্যতৰ দিনত এই স্বায়ত্ত পৰিষদখনৰ যোগেদিও আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কামবিলাক কৰি আছে আৰু কৰি যাব আৰু কাৰ্যক্ৰম কৰি অনাগত দিনত আমি ক্ষীপ্ৰ গতিৰে উন্নয়নমূলক আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন অঞ্চলবিলাকৰ উন্নয়নমূলক কামখিনি কৰিবলৈ আমি সক্ষম হ'ম বুলি মই আশাবাদী।